পাগলাদিয়াৰ ওপৰত এখন আমি নতুন দলং নিৰ্মাণ কৰিম। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণ কৰিম, ৰাইজৰ যাতে কষ্ট কমি যায়। আৰু এই দৰঙাজুলিত এখন চৰকাৰী কলেজো আমি নিৰ্মাণ কৰিম। আৰু এই দৰঙাজুলিতে 10 কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীসকলৰ বাবে এখন আমি ষ্টেডিয়াম নিৰ্মাণ কৰাৰো আমি সিদ্ধান্ত লৈছোঁ। এইকেইটা দিন আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দৰঙাজুলিৰ বিভিন্ন জাগাত গৈছে। গৈ মোক ফোন কৰিছে, দাদা দৰঙাজুলিৰ ভিতৰততো ৰাস্তা ঘাট একোৱে নাই, ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া। তো মই ক'লো কিমান বেয়া? বোলে গাঁৱৰ ৰাস্তা একেবাৰে বেয়া। আমি সিদ্ধান্ত লৈছোঁ যে ইলেকশ্যনৰ পিছত দৰঙাজুলি পাৰিষদীয় এলেকাৰ ভিতৰত আমি 100 কিলোমিটাৰ নতুন ৰাস্তা আমি পকীকৰণ কৰিম, সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিম। যিমান ৰাইজে পীযুষ হাজৰিকা ডাঙৰীয়াক এপ্লিকেশ্যন দিছে বা ইমানুৱেলক এপ্লিকেশ্যন দিছে বা দেৱেন বড়োক এপ্লিকেশ্যন দিছে, এই সকলো এপ্লিকেশ্যন মোৰ ওচৰত আহি পৰিছে। তাৰ ভিতৰত আমি সিদ্ধান্ত লৈছোঁ যে দৰঙাজুলি সমষ্টিত আমি 100 কিলোমিটাৰ ৰাস্তা আমি পকীকৰণ কৰিম। তামুলপুৰ জিলা হ'ব, পাগলাদিয়াৰ ওপৰত দলং হ'ব, তাৰ লগে লগে দৰঙাজুলিত এখন আদৰ্শ মহাবিদ্যালয় হ'ব, আৰু তাৰ লগে লগে দৰঙাজুলিত এটা ষ্টেডিয়াম নিৰ্মাণ হ'ব, আৰু 100 কিলোমিটাৰ ৰাস্তা আমি নতুনকৈ পকীকৰণ কৰিম। আৰু এই গোটেই কামখিনি আমি মাত্ৰ এবছৰৰ ভিতৰত কৰি শেষ কৰিম। নালাগে পিছৰ 4 বছৰত আৰু বেলেগ কাম কৰিম। 1 বছৰতে আমি এইখিনি ক্লিয়াৰ কৰিম। ঠিকে আছে নহয় ৰাইজ? আপোনালোকক জিলা লাগে নে নাই? জোৰটো কম নালাগে নেকি? লাগে নে নাই? পাগলাদিয়াৰ ওপৰত দলং লাগে নে নাই? মেডিকেল কলেজ লাগে নে নাই? নতুন কলেজ লাগে নে নাই? ষ্টেডিয়াম লাগে নে নাই? এতিয়াহে ভাল লাগিছে, হয়নে নহয়? আমাৰ দৰঙাজুলি উন্নত হ'ব লাগিব, তামুলপুৰ উন্নত হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াতে বহুত বঙালী ভাষী মানুহ আছে, গোৰ্খা আছে, চাহ বাগানৰ সমাজ আছে, আৰু বিভিন্ন ভাষা ভাষী লোকৰ সমাজ আছে। আপোনালোকৰ যিসকল বয়সস্থ ব্যক্তি আমাৰ মাজত ৰাজ্যসভাৰ সংসদ ৰঙিয়াৰ সকলোৱে জানে, আমাৰ গৌৰৱ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াও আপোনালোকৰ মাজত আহি পাইছে। এটা হাত চাপৰিৰে তেখেতক সম্বৰ্ধনা জনায়। এতিয়া এই যে ইলেকশ্যন হৈছে, ৰাইজে এটা কথা লক্ষ্য কৰিছেনে? মই অকণমান মোতকৈ বয়সত ডাঙৰসকলক কওঁ যে ইমান দিনেতো BTCত 3বাৰ ইলেকশ্যন হৈ আছিলে। কোনোবাবাৰ এনেকুৱা কেম্পেইন হৈছিল নেকি? গান বাজানা আহিছিল নেকি? আজি UPPLও গান বজাই আছে, BPFও গান বজাই আছে, আমিও গান বজাই আছোঁ, নাচিছোঁ, ফূৰ্তি কৰিছোঁ। এই ফূৰ্তি BTCত কিমান দিনৰ মূৰত আহিছে আপোনালোকে চিন্তা কৰকচোন। BTCতো বহুত মানুহে হাঁহিব পাহৰিয়ে গৈছে, হয়নে নহয়? ইলেকশ্যন মানে কোনোবা আহি কৈ দিব অমুকত ভোট দিবি দেই, চুপচাপ গৈ তলমূৰ কৰি ভোটটো দি গুচি আহোঁ, কিজানি ৰাতি মাৰে ৰাতি ধৰে। কিন্তু আপোনালোকে চাওক, নৰেন্দ্ৰ মোদীৰ দিনত পৰিৱেশৰ কেনেকৈ পৰিৱৰ্তন হৈ গ'ল। BTCত আমি প্ৰত্যেক দিনাই অবৈধ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছোঁ। যিসকল NDFB ল'ৰাই বন্দুক লৈ জংঘলত আছিল, তেওঁলোকক আমি মাক দেউতাকলৈকে কোলাত ঘূৰাই দিলোঁ যে আৰু বাচ্চাহঁত আৰু গণ্ডগোল নকৰিবি, মাৰ লগত থাক। আৰু তাৰ লগে লগে আজি BTCত বঙালী, অসমীয়া, হিন্দীভাষী, নেপালী ভাষী, খ্ৰীষ্টান, হিন্দু, মুছলমান সকলোৱে মিলি আজি আমি ইলেকশ্যন খেলিছোঁ। কাৰো লগত আমাৰ কাজিয়া মাৰামাৰি নাই, আমি ফূৰ্তিত ইলেকশ্যন খেলিছোঁ। কেনেকৈ সম্ভৱ হ'ল? আগতে আছিলে GUN গান,
ঠাক 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 এতিয়া হল গান আকৌ এবাৰ মোদী চৰকাৰ পৰিৱৰ্তন আহিল নে নাই এই আপোনালোকে বুকুত হাত থৈ কওক কোনোবা যদি ইয়াত বিজেপি নাইও তেওঁলোককো মই কৈছো বুকুত হাত থৈ কওক নৰেন্দ্ৰ মোদী নাহিলে বিটিচিৰ ইলেকশ্যনত এনেকুৱা পৰিৱেশ ৰাইজে পালেহেঁতেন সম্ভৱ আছিল নেকি মই এখন অসমত ডাঙৰ হৈছো কামৰূপ জিলা জালুকবাৰী মোৰ সমষ্টি 15 বছৰ 17 বছৰ 20 বছৰ কেতিয়াও আগতে আমি ইলেকশ্যন দেখা নাই ইলেকশ্যন হয় পমিলা ৰাণী ব্ৰহ্মই মোক কয় যে 50,000ত জিকি আহিলো মইতো বাইদেউ ইলেকশ্যন কেম্পেইন হৈছিল নাই বোলে আমাৰ ফালে কেম্পেইন নালাগে নহয় এনেই জিকি যায় তেনেকৈ চলি আছিল নে নাই কিন্তু আজি চক যিসকলে তেনেকৈ চলাই আছিলে এতিয়া সেইসকলে আপোনালোকক হাত জোৰ কৰি ভোট খুজি আছে এনেকুৱা কৰাবিলাকে এতিয়া এনেকুৱা কৰি আছে হয়নে নহয় এই পৰিৱৰ্তন আমাক কোনে আনি দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিচিত এই পৰিৱৰ্তন আনি এতিয়া বঙালী মানুহৰ ওচৰতো গৈ নমস্কাৰ গোৰ্খালীৰ ওচৰত গৈও নমস্কাৰ অসমীয়া ভাষীৰ ওচৰতো নমস্কাৰ বড়ো ভাষীতো নমস্কাৰ এই বস্তুটো খতম এতিয়া শান্তিৰ পিছত আমাক প্ৰগতি লাগিব শান্তিৰ পিছত আমাক বিকাশ লাগিব বিটিচিত যে অশান্তি আছিল মানুহে ভয় খাই আছিল সেইকাৰণে আমাৰ জব কাৰ্ডবিলাক ৰাখি থব পাৰিছে ঘৰত যে পইচা লৈ যায় আমি পুলিচত কমপ্লেইন দিব নোৱাৰো কাৰণ আমাৰ ভয় লাগে ৰাতি কি কৰি দিয়ে ঠিক নাই যেনে তেনে জানটো বচাই চলি থাকে এইটো আছিল নে নাই যিসকল অলপ অৱস্থা সম্পন্ন ধনী মানুহ আছিল বিটিচিত মাটি বাৰী বিক্ৰী কৰি গুৱাহাটীত বহি ল'লে যিসকলে অলপ কম আছিলে তেওঁলোকে ৰঙিয়ালৈকে গুচি গ'ল আৰু যিসকল আমি যাব নোৱাৰো তেওঁলোক আমি ইয়াতে থাকি গ'লো কেনেকৈ থাকিলো বজাৰত গ'লেও মূৰটো তল কৰি থাকো কোনোবা দুখন মটৰচাইকেল দেখিলে বাচ্চাক লৈ লগে লগে ঘৰৰ ভিতৰত সোমাই যাওঁ হয়নে নহয় তেনেকৈ চলি আছিলো নে নাই কিন্তু আজি আপোনালোকে চাওক শান্তি ফূৰ্তি কোনো ধৰণৰ ধমকা ধমকি একো নাই যাক ভাল পাইছো আমি তাক ভোট দিম এই পৰিৱেশ 4 বছৰৰ ভিতৰত বিজেপি চৰকাৰখনে আপোনালোকৰ কাৰণে ঘূৰাই আনিব সাধাৰণ কথা নহয় এই বিটিচিত মই জানো ৰঙিয়ালৈকে আমি আহো তামুলপুৰ নাহো গুৰেশ্বৰলৈকে নাহো বাইহাটা চাৰিআলিত ৰখি দিওঁ হাউলিলৈকে যাওঁ কিন্তু সৰভোগৰ পৰা গৈ মানসৰ ওচৰত যাব আমি নাযাওঁ আৰু আজি এনেকুৱা এটা ঘটনা হ'ল যে পুৰণা নিচাত লাগি থাকিলে হাগ্ৰামা মহিলাৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদিওঁ আগতে এইবোৰ সঁচা আছিল নিদিওঁ মানে নিদিওঁ কিন্তু নৰেন্দ্ৰ মোদীয়ে পৰিৱৰ্তন কৰিলে এটা ৰামো নাই অযোধ্যাও নাই সিস্টেম বদলি গ'ল এতিয়া পাব্লিক ৰজা হৈ গ'ল ৰাইজ ৰজা হৈ গ'ল গ'ল নে নাই আজি আপোনালোকে চিন্তা কৰক যোনে আগতে বন্দুক দেখুৱাই ভোট লয় এতিয়া খানা খাবলগীয়া হৈছে হয় নে নহয় খেলা উল্টি গ'ল নে নাই একদম মনৰ পৰা চিন্তা কৰকচোন 2 মিনিট ভগৱানক ভাবি যে 2012 চনত হওক 6 চনত হওক খানা খুৱাই ভোট লৈছিল নে ধমকি দি ভোট লৈছিল হয় নে নহয় কিন্তু আজি আপোনালোকে চিন্তা কৰক সেই মানুহে আজি হাত জোৰ কৰি নমস্কাৰ কৰি ভোট খুজিছে এই পৰিৱৰ্তন কোনে আনিলে বিজেপি চৰকাৰে আনিলে নৰেন্দ্ৰ মোদী আনিলে সিদিনাখন হাগ্ৰামা মহিলাৰীয়ে কৈ আছিলে যে বিটিচিত বিপিএফ নিজিকিলে গণ্ডগোল হ'ব বলে এইবিলাক কথা বাদ দিয়া এইবিলাক কথা কোনেও বিশ্বাস নকৰে পাকিস্তানৰ পৰা যেতিয়া সন্ত্ৰাসবাদী আহিলে বালাকোটত CRP এটেক কৰিলে মোদীয়ে কি কৰিলে পাকিস্তানত গৈ ধাৰাক ধাৰাক বোম লগাই দিলে নে গতিকে এই নৰেন্দ্ৰ মোদীৰ আগত হাগ্ৰামা মহিলাৰীৰ ধমকিৰ কোনো ভেলু নাই এইবিলাক কোনেও ভয় নকৰে এই দিন উঠি গ'ল এইবিলাক আৰু দিন গ'ল এইবিলাক দিন গ'ল আৰু সেইকাৰণে মই কৈছো কাল ৰাত্ৰি নাথাকিব আকৌ নতুন প্ৰভাত হ'ব
1985 চনৰ আগত যেনেকুৱা বিটিচি আছিল সেইখন সোণৰ বিটিচি আমি আকৌ ঘূৰাই পাম এয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিশ্ৰুতি 85 চনৰ আগত যিখন বিটিচি আছিল য'ত শান্তি আছিল সমন্বয় আছিল একতা আছিল সেই বিটিচিখন পুনৰ আকৌ এবাৰ আমি ঘূৰাই আনিম সেইবাবে ৰাইজ এই নিৰ্বাচন আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ নিৰ্বাচন বিজেপি দল যদি বিজয়ী হয় বিটিচিৰ নতুন সূৰ্যই ভুমুকি মাৰিব আৰু যদি বিপিএফক আমি ভোট দিওঁ আকৌ লেট্ৰিনৰ পৰা চাউলৰ পৰা জব কাৰ্ডলৈকে আমি কতোৱে শান্তি নাপাম কোনো শান্তি নাপাম সেইবাবে আমি কৈছো যে বিজিত গৌৰা ডাঙৰীয়া খানা খোৱাও কিন্তু ভোট নিদিওঁ ঠিক আছে নহয় 100% এইফালৰ পৰা 100% পোৱা নাই 100% এতিয়া ভাল লাগিছে দে ভণ্টি আৰু এবাৰ ক আকৌ এবাৰ মোদী চৰকাৰ আমাৰ সিদ্ধান্ত হৈ গ'ল ভোট আমি বিজেপিক দিম পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে এই আঙুৰ কাটাৰ পৰা ল'ৰা ছোৱালী যদি পঢ়িব যাব লাগে 8 কিলোমিটাৰ দূৰতহে হাইস্কুল আছে পীযুষ হাজৰিকাই মোক কৈছে যে দাদা আমাক ইয়াত এখন হাইস্কুল দিব লাগিব মই কৈছোঁ আহিছোঁ যদি আৰু হাইস্কুল কিয় দিওঁ একেলগে হায়াৰ ছেকেণ্ডেৰী দি থৈ গৈছিলোঁ ঠিক আছে নহয় যদি দিব লাগে দিল খুলি দিব লাগে আৰু আধা ৰখাই কি লাভ আছে হয়নে ঠিক আছে আৰু আমাৰ ইয়াত NLFB ল'ৰাবিলাকৰো কিবা কিবি কাম আছে সেইবিলাকো আমি কৰি দিম কোনো চিন্তা কৰিব নালাগে সকলোৰে কাম হ'ব বিটিচি খনক আমি এখন উন্নয়নৰ নতুন দ্বীপলৈ আমি ৰূপান্তৰ কৰিম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ শ্ৰদ্ধাৰ ৰাইজ ভেৰগাঁৱত মোৰ আৰু এখন মিটিং আছে মুদৈবাৰীটো আৰু এখন মিটিং আছে 4টা বজাত কেম্পেইন শেষ হ'ব লাগিব মই জানো যে দৰঙাজুলি ৰাইজে বিজেপিক ভোট দিবই আজি বহুত দেৰি থাকিব পৰা নাই ইলেকশ্যনৰ পিছত আপোনালোকৰ লগত আহি এদিন ভাল কৰি খানা এটা খাম ঠিক আছে হ'বনে নাই ঠিক আছে এই কিন্তু খানাৰ পইচা আমিবিলাকে তুলি তুলি খাম আমি আৰু চাউল বিক্ৰী কৰা পইচা নাখাওঁ বৃদ্ধ পেঞ্চনৰ টকা নাখাওঁ বিধৱা পেঞ্চনৰ টকা নাখাওঁ হ'ব নহয় সব হৈ গ'ল ক্লিয়াৰ মনত কোনো ডাউট নাই দেবেন বড়ো এটা সেৱা লোৱা ৰাইজক দিয়ক দেবেন বড়োৱে সেৱা লৈ সকলোৰে আশীৰ্বাদ বিচাৰিছে ৰাইজ দীঘলীয়া হাত চাপৰি উৰুলি উৰুলি দিব লাগে হাই মাতৃসকলে উৰুলি দিলে ভাল লাগে ধন্যবাদ আপোনালোকৰ মৰম আমি সদায় মনত ৰাখিম মোৰ লগত একেলগে ভাৰত মাতা কি আগ্ৰামাই শুনা পাব লাগিব ভাৰত মাতা কি ভাৰত মাতা কি বিজিত গৌৰাও বুজিব লাগিব বন্দে বন্দে এইবাৰ নৰেন্দ্ৰ মোদীয়ে শুনাকৈ আমি কম নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী দেবেন বড়ো বহুত বহুত ধন্যবাদ আকৌ লগ পাম দেই